সংবাদ মাধ্যমৰ আগত ভুক্তভোগী মহিলাৰ উচুপনি। বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত মৌখোৱা গাঁৱৰ এগৰাকী অসহায় মহিলাই উচুপি উঠিছে সংবাদ মাধ্যমৰ আগত। মানে ডাঙৰ মাৰ ডাঙৰ বনি একে আৰু ওচৰ চুবুৰীয়াৰ মানুহ লগ লাগি কিনে মোৰ মাটিটা দখল কৰি দিছে। মহিলাগৰাকীৰ অভিযোগ যে তেওঁৰে আত্মীয়ই একাংশ চুবুৰীয়াৰ উচতনিত দখল কৰি লৈছে তেওঁৰ নিজৰ মাটি। আমি গম নোপোৱা কৰি কেনে কৰি আমাৰ মাটিটা নামজাৰি হল। এই ভুক্তভোগী নিৰক্ষৰ মহিলাগৰাকীৰ সংবাদ মাধ্যমৰ আগত অভিযোগ যে তেখেতৰ অজ্ঞাতেই তেখেতৰ মাটি নামজাৰি কৰা হৈছে আনৰ নামত। লগতে মোৰ ডাঙৰ ছোৱালীটোৰ বেয়া জাগাত মোৰ মানে টাচ কৰিছিল। কোনে টাচ কৰিছিল? জুলাচালীয়ে। মহিলাগৰাকীৰ ভয়ংকৰ অভিযোগ যে প্ৰায় 4 মাহ আগতে হোৱা সীমা বিবাদক লৈ কাজিয়াত জুলাছ আলীয়ে তেখেতৰ নাবালিকা ছোৱালীৰ গোপন অংগটো দিছিল হাত। আমাৰ নিউজ টাইম 3 দৰ্শকসকলে আমাৰ স্ক্ৰীণত দেখি থকা এই মহিলাগৰাকী হৈছে বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত মৌখোৱা গাঁৱৰ। আৰু এই মহিলাগৰাকীৰ অভিযোগ যে তেখেতৰ জেঠায়েক অৰ্থাৎ মাকৰ বায়েকৰ গিৰিয়েক বুদু আলীয়ে এই মহিলাগৰাকীক নজনাকৈ বা তেখেতৰ চহী নোলোৱাকৈ নিজৰ নামত কৰি লৈছে তেখেতৰ মাটি। মহিলাগৰাকীৰ অভিযোগ যে মাটি দখলকাৰী বুদু আলী আৰু তেখেতৰ আত্মীয় স্বজনে মহিলাগৰাকী আৰু তেখেতৰ সন্তানক নিয়মিতভাৱে কৰি আহিছে শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ আৰু লগতে দি আহিছে হত্যাৰ ভাবুকি। আৰু জুলাছ আলী নামৰ চৰকাৰী চাকৰিয়ালজনে মাটি বিবাদ সম্পৰ্কতেই কেইমাহমান আগতে তেওঁৰেই নাবালিকা ছোৱালীৰ গোপন অংগত দিছিলে হাত। আৰু মহিলাগৰাকীৰ অভিযোগ যে তেখেতৰে জেঠায়েক বুদু আলীয়ে তেখেতৰ অজ্ঞাতেই নিজৰ নামত কৰি লৈছে মাটিখিনি আৰু যিখন জমাবন্দীত বুদু আলীৰ উল্লেখ আছে 3জন পিতৃৰ নাম বেলেগ বেলেগ নামত। গতিকে এই ভুক্তভোগী মহিলাগৰাকীৰ অভিযোগে বৃহত্তৰ মানিকপুৰ অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে সন্দেহৰ সৃষ্টি নিশ্চয় কৰিব যে মানিকপুৰ অঞ্চলত এতিয়াও সক্ৰিয় নেকি মাটিৰ দালাল চক্ৰ। আৰু লগতে প্ৰশ্ন উঠিছে যে গ্ৰেপ্তাৰ হ'বনে অভিযুক্তসকল আৰু লগতে ন্যায় পাবনে ভুক্তভোগী মহিলাগৰাকী মানিকপুৰ আৰক্ষী থানা তথা প্ৰশাসনৰ দ্বাৰা। আপোনাৰ পৰিচয়টো দিব। মই মৌখোৱা মানিকপুৰৰ। আপোনাৰ নামটো কি? মোৰ নাম আলিমুন বেগম। আপোনাৰ সমস্যাটো কি? মোৰ সমস্যাটো ছাৰ, মই অকলশৰীয়া। মোৰ মা আছিল আৰু মই একমাত্ৰ ছোৱালী। মই সৰুৰে পৰা মোৰ মাৰ মাটিত আছোঁ। ডাঙৰ দীঘল মোৰ মায়ে খুজি মাগি খুৱাই কিনে ডাঙৰ দীঘল কৰি মোক বিয়া দিছিল। এতিয়ালৈকে মই মোৰ ঘৰতে আছিলোঁ। ঘৰত থাকাতে মোৰ মানে মাৰ ডাঙৰ বনি একে আৰু ওচৰ চুবুৰীয়াৰ মানুহ লগ লাগি কিনে মোৰ মাটিটা দখল কৰি দিছে। দখল দি কিনে পচ মাৰছে, বেৰা খুৰা মোৰ ভাঙি দিছে আৰু লগতে ওচৰ চুবুৰীয়া মানুহে লগ লাগি কিনে মাটিটা মোৰ একদম নামজাৰিও কৰি দিছে। আৰু তাৰে বাপেক হৈছে 3টা। আমি গম নোপোৱা কৰি কেনে কৰি আমাৰ মাটিটা নামজাৰি হ'ল। সেইটা কথা কৈছোঁ মই। আৰু পিছতে আৰু সিহঁতে একদম মাৰপিট কৰাৰ কাৰণে মানে একদম দল চৈধ্য আহিছে। সিহঁতৰ মানুহ বেছি, 5টা ল'ৰা, তাৰে বোৱাৰী 5টা আৰু তাৰে ল'ৰা ছোৱালী বহুত আছে। মই ছাৰ একেবাৰে অকলশৰীয়া। তাৰে পিছত আগতো আৰু মোৰ 4 মাহ হোৱা নাই। তাৰে ইফালৰ জুলাচালীৰ সীমাটো লৈ কিনেও মানে মোৰ গণ্ডগোল আছিল। মণ্ডল আনিলোঁ, মণ্ডল আনিও মই মীমাংসা কৰি কোনো ৰকম আছিলোঁ। কিন্তু এতিয়া আৰু মানে ওচৰৰ চুবুৰীয়াৰ মানুহ বহুত মানে দালাল সিহঁতে লগ আছে, লগ থাকি কিনে মোক মানে অত্যাচাৰ কৰি আছে আৰু লগতে মোৰ ল'ৰা ছোৱালীক হত্যা কৰাৰ ব্যৱস্থা কৰি আছে। সিহঁতে মোক গোটেই খেদি আহিছিল আৰু লগতে মোৰ ডাঙৰ ছোৱালীটোৰ বেয়া জাগাত মোৰ মানে টাচ কৰিছিল। কোনে টাচ কৰিছিল? জুলাচালীয়ে। সেই সময়ত 4 মাহ হ'লা, 4 মাহ আগত। আৰু তাৰে পিছতে এতিয়া মানে মই বুদুৰ ল'ৰা ছোৱালীৰ অত্যাচাৰত, বোৱাৰীৰ অত্যাচাৰত মই কিন্তু টিকবা পৰা নাই। বুদু মোৰ মাৰ ডাঙৰ বইনেকৰ মানে গিৰিয়েক হয়, মোৰ জেঠা লাগে। বুদুৰ ল'ৰা ছোৱালী গোটেই আফাজুল, আজিজুল, নাইজুল, জাকিৰুল আৰু তাৰে বোৱাৰী আছে। 2টা বোৱাৰীৰ নাম একে চাহেৰা আৰু বাকী 2টাৰ মই নাম নাজানো। সিহঁতে ইয়াতে নাথাকে, অৰুণাচলত থাকে। অৰুণাচলৰ পৰা আহি কিনে মানে 5 মিনিট সময়ো মানে ৰখা নাই, নৰখা কৰি মোৰ পুৰা বেৰা ঘৰ ভাঙি দিছে। এতিয়ালৈকে মোক মানে মাৰাৰ কাৰণে ধমকি দি আছে। প্ৰশাসন বা থানাৰ পৰা কি বিচাৰে? মই এতিয়া উপায় বিচাৰিছোঁ যে মোক সাহায্য লাগে। মোক কাৰণ সাহায্য লাগে, মই অকলশৰীয়া। মোক মানে কোনো মানে ছাপোৰ্ট নকৰা হৈছে। ওচৰ চুবুৰীয়া মানে মোক বিৰাট দিগদাৰ কৰি আছে আৰু মোৰ মাটিটাও নামজাৰি কৰি লৈছে। একদম মোৰ বাউণ্ডাৰীৰ বেৰা ভাঙি দিছে,
তে মোৰ গা ধোৱাৰ কাৰণে অসুবিধা হৈছে। মোৰ এটা ডাঙৰ ছোৱালী আছে 17 বছৰীয়া, তাৰ গা ধোৱা নোৱাৰে, পেচাব পায়খানা কৰিব নোৱাৰা হৈছে। এতিয়া মানে মই প্ৰশাসনৰ সহায় লৈছোঁ যাতে মোক উপায় কৰি দিয়ে। আৰু লগতে মোৰ ছোৱালী এই পৰীক্ষা আহি আছে, ফেব্ৰুৱাৰীত পৰীক্ষা, পিউ পৰীক্ষা দিব মোৰ, গতিকে পঢ়া শুনা মোৰ বহুত ডিষ্টাৰ্ব হৈ আছে। মোৰ ছোৱালীয়ে মানে অসুবিধা পাই আছে, দিনে ৰাতি মোক দান্তকণ লৈ কিনে খেদি আহে, মই ওলাই গুচি যাব লাগে। গতিকে মোক ইতিমধ্যে সহায় কৰি দিব লাগে আৰু প্ৰশাসনে। গতিকে লক্ষণীয় হ'ব কি ব্যৱস্থা লয় মানিকপুৰ আৰক্ষী থানাই। গ্ৰেপ্তাৰ হ'বনে অভিযুক্তসকল, মাটিৰ সমান অংশ পাবনে ভুক্তভোগী মহিলাগৰাকীয়ে, আৰু উৎখাত হ'বনে দালাল চক্ৰ। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ টাইম 3।